নমস্কাৰ সকলোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ এটা মিনি ব্লগলৈ আৰু ৰাতিপুৱাই উলিয়াই লৈছোঁ স্কুটিখন বাহি কাম কৰাই নাই প্ৰথমতে বোলো স্কুটিখনকে ধুই লওঁ কালি বোকা লগালে স্কুটিখনত আৰু এনেকৈ বোকা লগাই থৈ দিলে মানে মোৰ কিবা ভাল নালাগে মই সেইকাৰণে একদম ধুই মেলি চাফা কৰি লৈছোঁ একদম ৰাতিপুৱাই আৰু এইবাৰ খাই বৈ আজৰি হৈ স্কুললৈ ওলাইছোঁ আজিতো ভাত পানী মায়ে বনাইছে তো সেইকাৰণে মই ডাইৰেক্ট আৰু নিজৰ যিখিনি প্ৰয়োজনীয় কাম সেইখিনি কৰি মেলি এবাৰ স্কুললৈ ওলাইছোঁ আৰু পিন্ধি লৈছোঁ এখন নীলা শাৰীবোৰ এই দিনকেইটাতে পিন্ধি লওঁ আৰু তাৰপিছতে যেতিয়া আকৌ স্কুলৰ ফুল ক্লাছ হ'ব তেতিয়াৰ পৰাতো আমাক চাগে আকৌ ইউনিফৰ্মেই দিব ইউনিফৰ্মেই পিন্ধিব লাগিব ইউনিফৰ্মযোৰ কিন্তু এটা কাৰণে ভাল বহুত কাপোৰ বাচি যায় কিন্তু কেতিয়াবা আমাৰো মন যায় বেলেগ অকণমান পিন্ধিবলৈ কিন্তু তেতিয়া নাপাওঁ যে এতিয়া মানে সেইকাৰণে পিন্ধি লৈছোঁ আৰু এবাৰ ৰেডি হৈ গ'লোঁ মই এখন শাৰী পিন্ধি আৰু ঠাণ্ডাটো যে আছেই আৰু এইবাৰ মানে মই গৈছোঁ গ্ৰেজলৈ মোৰ স্কুটিখনৰ প্ৰব্লেম এটা হৈ আছে সেইকাৰণে এই হেণ্ডেলডাল মানে নাৰিকল পৰি পেলাই ভাগি আছে সেইকাৰণে বোলো যাওঁ সৌদাইকো লগত লৈ লৈছোঁ আৰু এই স্কুটিখন বনাই আছোঁ বনাই মেলি হৈ যোৱাৰ পিছত আহিলোঁ সৌদাই ঘৰলৈ আৰু এইটো বেটা ইয়াৰ কাৰণে বহুত সময় ৰ'ব লগা হ'ল ই আছিলেগৈ জানহঁতৰ ঘৰত আৰু এইবাৰ ইয়াৰ পৰা ওলাই মেলি ল'লোঁ এইবাৰ মই স্কুলৰ পৰা বাহিৰে পালোঁহি জানহঁতৰ ঘৰত খাই আছোঁ লাল চাহ আৰু আৱতৰত এনেকুৱা বতৰত আম পাইছোঁ লোকেল কিন্তু নহয় দেই বজাৰৰ পৰা অনা তথাপিতো আমটোৰ সোৱাদ লওঁ আৰু ইয়াতে সকলোৰে পৰা বাই আকৌ লগ পাম নতুন এটা মিনি ব্লগত।